কি হ'ল তই কি দেখা নাই নেকি মই কি কাপোৰ পিন্ধিছো দেখিছো কাৰণেই কৈছো তোৰ সেই ল'ৰাটোৰ লগত কিহৰ ইমান হলি গলি হা কলৈ যাওঁ তহঁতে সদায় সদায় তই এই ঘৰখনৰ মান সন্মান হেৰুৱাবিচোন পাইছো কি দৰকাৰ তোৰ সেই ল'ৰাটোৰ লগত হাজাৰবাৰ কৈছো তথাপিও কিয় পাহৰি যাওঁ মই সেই ৰাজক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়া হ'ম তই মোক কি দিব পাৰিছ মই বিচৰা মতে তই মোক একোৱেই দিব নোৱাৰ সেইকাৰণে মই মোৰ পচন্দৰ মতে ল'ৰা বাছি লৈছো আৰু তই তাত আপত্তি কৰিবলৈ তোৰ কোনো দৰকাৰ নাই নিজে যি দিব নোৱাৰ সেইটো মই বেলেগৰ পৰা হ'লেও লৈছো অভাৱখিনি মই পূৰণ কৰিছো তাত তোৰ চকু জ্বলি মৰিবলৈ তোৰ কি হ'ল ককাইৰ কথা কেনেকৈ ক'ব লাগে সেয়া কি পাহৰি গৈছা নেকি তুমি আমাৰ মাজত সোমাব নালাগে তোমাৰ কি দৰকাৰ চব কথা ক'বলৈ আহিছ হা কি বেয়া কথা কৈছে তই এনেকৈ উলংগ হৈ সেইটোৰ লগত ঘূৰি ফুৰিবি আমি কি লাজ নাপাওঁ গাঁৱৰ মানুহৰ আগত হা আৰু এতিয়া মই ল'ৰা পতাই পেলাই মই বস্তু লৈছো তাতে তোৰ গা জ্বলিবলৈ ইমান কি হ'ল তোৰ নিজৰ জীয়েৰক ভালকৈ পিন্ধাব পৰা নাই যে সেইটো কাৰণে মোক লৈ জ্বলিছ পাহি তুমি অলপ জোখতকৈ বেছি কৈছা কিন্তু জোখতকৈ বেছিয়ে কম মই যাক যেনেকৈ ক'ব লাগে মই তেনেকৈয়ে ক'ম কি দিছে সি মোক কিবা এটা বিচাৰিলে কেৱল নাই 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 নাইতে থাকে ভণ্টি তই মোক কেনেকৈ ক'ব পাৰিলি হা তই জানো দেখা নাই সৰুতে দেউতা আৰু মায়ে আমাক এৰি থৈ গ'ল তেতিয়াৰ পৰা মই কিমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিলো আৰু এতিয়া তই মোক এনেকৈ ক'বলৈ আহিছ হা আৰে কি দিয়া নাই তোক কচোন খাবলৈ দিছো পিন্ধিবলৈ দিছো থাকিবলৈ দিছো আৰু কি লাগে কচোন বেলেগৰ দৰে বহুত কিবা কিবি দিব পৰা নাই কিন্তু মৰম দিছো ঘৰখনত থাকিবলৈ ঠাই দিছো তাতকৈ এইটো কি লাগে হা তই মোক এনেকৈ কবি বুলি ভবাই নাছিলো তই সেই ৰাজ নামৰ ল'ৰাটোৰ লগত পৰি বহুত বেয়া হলি তই তাক এৰি দে তোক মই ভালেৰে কৈছো সি ল'ৰাটো একেবাৰে ভাল নহয় সি কেৱল মদ খাই লোকৰ লগত কাজিয়া কৰি থাকে সি তোৰ জীৱনটো শেষ কৰি দিব ভণ্টি তই তাৰ লগ হৈ বহুত সলনি হলি মই ভালকৈ কৈছো তাক প্লিজ এৰি দে তই আজি দুনিয়াখনত টানি টুনি চলি থকা দিন নাই আৰু সেইদিন গ'ল তই ককাইক হিচাপে মোক ডাঙৰ দীঘল কৰাটো খোৱা বোৱাটো সেইটো তোৰ কৰ্তব্যই কাৰণ মই তোৰ ভনীয়েৰে গতিকে মা দেউতা নাথাকোঁতে তই মোক খুৱাইছিলি পিন্ধাইছিলি সেইটো মই মিছা বুলি নকওঁ কিন্তু ঘৰখনৰ ভিতৰত খাই পিন্ধি থকাটোৱে সেই মানুহৰ আচল কাম নহয় বুজিছ আজিকালি জীৱনত আগুৱাই যাব লাগে তহঁতে দুখীয়া যে দুখীয়াই হৈ থাকিবি আৰে তোমাক দেখোন কথা এটা ক'লেও বুজি নোপোৱা তোমাক ককাই তোমাৰ ভালৰ কাৰণে কৈছে মানুহ দুখীয়া হৈ থাকিব লাগে বুলি কোৱা নাই মানুহে কৰ্ম কৰি নিজৰ টকাৰে ধনী হ'বলৈ চেষ্টা কৰিব লাগে আনৰ টকাৰে নহয় তুমি সেই ৰাজ বোলাটোৰ পৰা টকা লৈ এইবোৰ সস্তীয়া কাপোৰ কিছুমান পিন্ধি তুমি একেবাৰে এনজয় কৰি ভাবিছা নেকি তুমি বহুত ধনী হৈ গ'লা বুলি ৰ'বা ধনী হৈ যোৱা নাই হ'বলৈ বেছি দিন নাই কাৰণ মই অতি সোনকালে ৰাজৰ লগত বিয়াত বহিবলৈ গৈ আছো কৈ থলো তোমালোকৰ যদি ইমানেই দিগদাৰ হৈছে তেতিয়াহ'লে মই ৰাজৰ লগতে বিয়া হ'ম হ'লতো এনেকৈ হলে কেনেকৈ হ'ব বাৰু তাই যদি সঁচাকৈ সেই ল'ৰাটোৰ লগত বিয়া হৈ যায় তাই বাৰু জীৱনটো ধ্বংস নহ'বনে ল'ৰাটো ভাল হোৱা হ'লে বাৰু একো নকওঁ কিন্তু সি এইদৰে কিমানজনী ছোৱালীক ফুচুলাই প্ৰেমত পেলাই থৈছে তাৰ কোনো সিদ্ধান্ত নাই সেই ল'ৰাটো প্ৰায়ে মদ খাই বাটে ঘাটে ছোৱালী জোকাই ফুৰে তাই বাৰু সেইবোৰ দেখা নাই নে দুটকামান টকা চুবলৈ পালে বুলি তাই পগলা হৈ গ'ল সেই ল'ৰাটোক যিদিনাখনৰ পৰা তাই লগ পালে সেই দিনাখনৰ পৰা মানুহজনী টোটেলি সম্পূৰ্ণ একেবাৰে বেলেগ হৈ থাকিলে তাকেহে ময়ো সুবিধা পালে তাইক বুজাবলৈ চেষ্টা কৰোঁ কিন্তু তাইহে বুজিবৰ কোনো লক্ষণেই নেদেখোঁ এনেকৈ থৈ গুচি যাব বুলি ভবাই নাছিলো ইমান বাধা দিলো সেই ল'ৰাটোৰ লগত তাইক হেৰুৱাবলৈ মই ইমান বিচাৰিলো তাই নুশুনিলে মোৰ কথা গুচি গ'ল সেই ল'ৰাটোলৈকে কি কৰিব তাই নিজৰ ডিচিশ্যন নিজেই ল'লে এতিয়া আৰু আমি কি কৰিব পাৰোঁ তোমাৰ পেহী সেই ল'ৰাজনৰ লগত বিয়া হ'ল তাইৰো আমাৰ ঘৰত কেতিয়াও নাথাকে কেতিয়াবা মাজে মাজে আহিব এতিয়া আৰু তুমি পেহীক একেবাৰে এইখন ঘৰত একেবাৰে নোপোৱা মোৰ যে বৰ দুখ লাগিছে মা পেহীলৈ বৰ মনত পৰিছে মা পেহী আৰু আমাৰ ঘৰলৈ আহিব নোৱাৰে নেকি কিয়নো নোৱাৰিব ৰিকুমাজনী তুমি দুখ নকৰিবা পেহীয়েৰা আহি থাকিব তোমাৰ পেহীয়েৰাক সেই ল'ৰাটোৰ লগত বিয়া দিবলৈ মোৰ একেবাৰে মন নাছিল কিন্তু কি হ'ব তাই যেতিয়া নিজে বিচাৰ বিবেচনা কৰি তাৰ লগতে বিয়া হ'ম বুলি গুচি গ'ল আমিনো এতিয়া কান্দি কাটি কি কৰিম তাই সুখত থাকিলে এতিয়া আমি সুখী হ'ম ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰা যাতে পেহী সেইখন ঘৰত ভালে কুশলে থাকে সদায় সুখত থাকে তাই সুখত থাকিলে মোক আৰু একোৱে নালাগে শুনিলা ৰিকু তোমাৰ পেহীয়ে নিজৰ ডিচিশ্যন নিজে লৈছে আৰু সেই ল'ৰাটোৰ লগত বিয়া হৈ গৈছে এতিয়া আমি সকলোৱে পেহী ভালে কুশলে থাকিবলৈহে চিন্তা কৰিব লাগে যি হ'ল আৰু উপায়টো নাই মা তুমি ঠিকেই কৈছা কিন্তু মোৰ কালি যোৱাৰ পৰা পেহী যোৱাৰ পৰা বহুত মনটো দুখ লাগি আছে পেহীয়ে মোক কিমান কৰি দিয়ে পেহীয়ে মোক ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই দিয়ে চুলি গুঠি দিয়ে চুলিখিনি বান্ধি দিয়ে এই সকলোবোৰ এতিয়া মোক কোনে কৰি দিবনো বাৰু আৰু দেখোন দুদিনমানৰ পাছতে হোলীও আহি আছে মই এবাৰ হোলী কাৰ লগত খেলিম পেহী থাকিলে পেহীয়ে মই দুইজনীয়ে হুলস্থুল কৰি হোলী খেলোঁ লগৰবিলাকৰ লগত হোলী খেলিবলৈ ওলাই যাওঁ এতিয়া বাৰু মই তাইৰ লগত হোলী খেলিম ৰিকু তুমি দুখ নকৰিবা দিয়া
তোমাৰ লগৰবোৰ আছে নহয়, এইবাৰ লগৰবোৰৰ লগতে খেলিবা। অহা বছৰৰ পৰা পেহী ঘৰলৈ গৈও খেলিবগৈ পাৰিবা। এইবাৰ আকৌ পেহী নতুনকৈ বিয়া হৈ গৈছেহে। এতিয়া সোনকালে পেহী ঘৰলৈ আমিও যাব নোৱাৰিম, পেহীও আমাৰ ঘৰলৈ আহিব নোৱাৰিব। কিন্তু অহা বছৰৰ পৰা তুমি পেহীৰ লগতো গৈ খেলিবগৈ পাৰিবা। আকৌ চিন্তা নকৰিবা, তুমি লগৰবিলাকৰ লগতে খেলিবা দিয়া। হ'ব আৰু দিয়া, উপায়তো নাই। মই এবাৰ লগৰবিলাকৰ লগতে খেলিম আৰু। কিন্তু অহা বছৰলৈ মই পেহী ঘৰলৈ যামেই, কিন্তু হোলী খেলিবলৈ মোক তুমি থৈ আহিবগৈ লাগিব, কৈ দিছোঁ। মই যামেই যাম। হ'ব দিয়া, তোমাক দেউতাৰে থৈ আহিবগৈ। পেহী ঘৰ বৰ বেছি দূৰত নহয় নহয়, আমাৰ কাষৰ গাঁওখনলৈহে গৈছে। কিহৰ চিন্তা আছে? তোমাক দেউতাই থৈ আহিবগৈ, তুমি পেহীৰ লগত ঢেৰ হোলী খেলিব পাৰিবা। এতিয়া দুখ নকৰিবা দেই সোণজনী। হ'ব। ককাইক নবৌৱেকৰ হকা বাধা আওকাণ কৰি পাহিয়ে তাই ভাল পোৱা ৰাজৰ লগত বিয়াত বহিল। আৰু তাই বৰ্তমান খুব সুখী। ধনী ঘৰলৈ বিয়া হৈ তাই দিনক দিনে মানুহজনী সলনি হৈ পৰিল। তাই ককাইক নবৌৱেকৰ ঘৰখন এৰিয়ে আহিল আৰু। তাই সেইখন ঘৰত বিয়া হোৱাৰ পৰা এদিনো ভৰি দিবলৈও নগ'ল। কাৰণ তাই এতিয়া ধনী ঘৰৰ বোৱাৰী, ৰাজৰ পত্নী। সেই গৌৰৱতে তাই অহংকাৰী হৈ পৰিল। আৰু মানুহজনীয়ে মানুহ দেখিলেও ভালদৰে মাতবোল নকৰে। কেৱল ধনী মানুহৰ লগতহে তাই উঠা বহা কৰে, ভালদৰে কথা পাতে। দুখীয়া মানুহক তাই পাত্তাই নিদিয়ে। আৰু তাই লোকৰ কথাটো বাদেই, নিজৰ ককাইক নবৌৱেকে তাই বাটত দেখিলেও ভালদৰে মাত এষাৰো দিবলৈ মন নকৰে। চাৰিটা লৈ নাছিলো, ইমান ভাগৰ লাগিছে। কামৰ পৰা আহি মানে একদম বৰ ভাগৰ লাগে, শুবলৈহে মন যায় আৰু পায়। অ' ৰ'ব, এই মই কাম এটা কৰি আছো, গৈছো ৰ'ব। দেউতা, কাম পৰা আহিলা? অ' মাজনী, কামৰ পৰা আহিলো। অ' বৰ ভাগৰ লাগিছে বুজিছানে। দিনটো কাম কৰি আহো যে বৰ ভাগৰ লাগে। অ' দেউতা, হোলীত তুমি মোক এবাৰ পেহী ঘৰলৈ লৈ যাম বুলি কৈছিলা নহয়। ইমানে হোলীলৈ আৰু দুদিনহে আছে মাত্ৰ। মই এবাৰ ইয়াত হোলী নেখেলো, পেহীৰ লগত হোলী খেলিম। আমাৰ পেহী ঘৰটো ইমান ধুনীয়া, ইমান ধনী, তুমিনো কেলে মোক যাবলৈ নিদিয়া? তোমালোকো নোযোৱা, মোকো যাবলৈ নিদিয়া। মোৰ লগৰবিলাকে কৈছে নহয়, আমাৰ পেহী ঘৰখন বোলে বহুত ধনী। মই যে তেনেকুৱা ধনী মানুহৰ ঘৰলৈ গৈয়ে পোৱা নাই। মোক এবাৰ নিবই লাগিব, কৈ দিছোঁ। নাই মাজনী, তুমি সেইটো কথা বাদ দিয়া দেই। তোমাৰ পেহী ঘৰলৈ যোৱা আশাটো বাদ দিয়া। কাৰণ তোমাৰ পেহীৰে বিয়া হৈ যোৱাৰ পাছত ঘৰখনলৈ আহিবলৈকে পাহৰিলে। ধনী ঘৰলৈ বিয়া হৈ তাই নিজৰ ঘৰখনো পাহৰিলে। তেনেকুৱাত আমি তাই ঘৰলৈ গ'লে তাই চাগে আমাক অপমান কৰিয়ে পঠিয়াব। গতিকে তুমি সেই আশা বাদ দিয়া। নহ'ব, মই সেইবোৰ কথা নাজানো। মোক নিম বুলি কৈছিলা, নিবই লাগিব। মই যামেই, তোমালোক নোযোৱা নাই। মই যাম বুলি কৈছোঁ, যামেই। কিয় পেহী আকৌ মোক খেলি পঠিয়াই? মই যামেই বুলি কৈছোঁ নহয়। ৰিকু মাজনী, নাপায় নহয় এনেকৈ জেদ কৰিব। ভালৰ কাৰণে কিবা এটা ক'লে শুনিবা আকৌ। তোমাক আমি সৰুৰ পৰা যেনেকৈ শিকাইছো সেইমতে কৰি আহিছা। কিন্তু এইবোৰ কথাত জেদ নধৰিবা দেই। তোমাৰ পেহীৰে ইমান দিনে ঘৰলৈ আহিবলৈ তাই খবৰ এটা ল'বলৈ সময় পোৱা নাই। তাই ওচৰলৈ আমি গ'লে তাই আকৌ ভালেই পায় নে বেয়াই পায়? তাই হয়তো লাজো পাব পাৰে নহয়। আমিতো দুখীয়া মানুহ, সিহঁতৰ দৰে ধনী নহয়। দেউতা, এইবোৰ কথা তুমিহে ভাবি আছা। কিয় বাৰু পেহীয়ে নিজৰ ঘৰখনৰ মানুহবিলাক ক'লে বেয়া পাব কোৱাচোন? পেহীক হয়তো এইখন ঘৰলৈ আহিবলৈ মানাও কৰিব পাৰে সেইখন ঘৰৰ মানুহ, সেইকাৰণে চাগে অহা নাই। কিন্তু চাবাচোন, আমি গ'লে হয়তো তেওঁলোকে বহুত ভাল পাব। প্লিজ দেউতা, মোক লৈ যাবা না হোলীৰ দিনাখন। লাগিলে তুমিও সোমাব নালাগে, বাটতে মোক নমাই দিবা, মই নিজে সোমাই যাম। নাই, তুমি তাইৰ ঘৰলৈ যাবলৈ। কথা এটা ক'লে কিয় নুশুনা ৰিকু? মা, তুমিও মানে মোক যাবলৈ দিব লাগে নে এনেকৈ মানা কৰিব লাগে হা? এই অলপ চাহ আপোনাৰ। দিয়া চাহ কাপ খাই লওঁ। বৰ টোপনি। চোৱা মাজনী, তুমি এনেকৈ অবুজন হ'লে কেনেকৈ হ'ব বাৰু কোৱাচোন? আমি তোমাৰ ভালৰ কাৰণে কৈছোঁ, দেখা নাই? তোমাৰ পেহীৰে বিয়া হোৱাৰ পৰা এদিনো ঘৰলৈ অহা নাই। তাই বা কি কাৰণত নহা কৈ আছে? আমি গ'লে বা তাই কি পায়, ভাল পায় নে বেয়াই পায় নে? নিজৰ ঘৰখন এৰি থৈ গ'ল বুলি এনেকৈ এৰিব লাগেনে? তাই নিশ্চয় ধনী হ'ল যে, ধনী ঘৰলৈ বিয়া হ'ল যে, সেইকাৰণেই আমাক এনেকুৱা অৱহেলা কৰিছে। নালাগে দিয়া মাজনী, তুমি তোমাৰ লগৰ ল'ৰা ছোৱালীৰ লগতে হোলী খেলিবা। নহ'ব মা, মোক কৈ দিছোঁ, মই যাম বুলি কৈছোঁ, যামেই। তোমালোকে কিয় মোক এনেকুৱা কৈছা? তোমালোক নোযোৱা নাই? মোক পেহীলে বহুত মনত পৰি আছে, মই যামেই। চাবাচোন, পেহীয়ে মোক দেখিলে কিমান ভাল পাব, কিমান মৰম কৰিব। ইমান দিন লগ পোৱা নাই বুলি তোমালোকেহে পেহীক ভুল বুজি আছা। মই যামেই। দেউতা, মোক থৈ আহিবাগৈ না। এই ছোৱালীজনীনো কি হয় জানো? এই তাইৰ নিচিনা একেই হ'ব নেকি ঠিক নাই? প্ৰতিটো কথাতে যেন কথা এটা ক'লে কিয় নুশুনা বাৰু? ভালৰ কাৰণে কথা এটা ক'লে যে গুৰুত্ব নিদিয়া তুমি? নালাগে বুলি কৈছোঁ নহয়, নালাগে যাব। মা, মই পেহীৰ নিচিনাকৈ তোমালোকৰ কথা নুশুনাকৈ বেলেগৰ লগত বিয়া হৈ নাযাওঁ নহয় কিবা। মই তোমালোকৰ চব কথা শুনিম, মাত্ৰ তোমালোকে এবাৰ মোক পেহী ঘৰত হোলী খেলিবলৈ যাবলৈ দিয়া। মোৰ লগৰবিলাকে কৈছে নহয়, পেহী ঘৰখন বহুত ধনী। তাত বহুত ধুনীয়া ধুনীয়া বস্তু আছে, টিভি আছে, গাড়ী আছে। মই গাড়ীত উঠি পেহাৰ লগত ফুৰিবলৈ যাম। পেহীয়ে মোক ফুৰাবলৈ লৈ যাব, ধুনীয়া ধুনীয়া বস্তু খাবলৈ দিব, হোলী পেকেট দিব। কিমান যে ভাল লাগিব। ধনী মানুহ নহয় তেওঁলোকে চাগে বহুত ফিচকাৰী ৰং বহুত আনে। তেওঁলোকৰ লগত খেলি বৰ ভাল লাগিব। মই পেহী ঘৰলৈ সেইকাৰণে যামেই যাম। তোমালোকক কৈ দিছোঁ, যদি মোক পেহী ঘৰলৈ যাব নিদিয়া, মই কিন্তু ভাত পানী একোৱেই নাখাওঁ। তোমাক লৈ মানে উপায় নাই আৰু। ৰ'বাচোন চাই লওঁ কি কৰোঁ। হেৰি, ছোৱালীজনী ইমান জেদ কৰিছে। তাইৰো পেহীয়েকৰ ওচৰলৈ যাবলৈ ইমান মন কৰিছে। তাই আশাটো দেখি যাবলৈ দিবলৈ মনো গৈছে। কিন্তু পাহিৰ কথা ভাবিলে যাবলৈ দিবলৈ মনেই নাযায়। তাই ইমান দিন আমাক খবৰ এটা ল'বলৈ নাহিলে।
আনকি সিদিনাখন সৈন্যৰ ঘৰ বিয়াখনত লগ পাই তাই মুখ ঘূৰাই দিলে। দামী অলংকাৰ পিন্ধি দামী কাপোৰ পিন্ধি বিয়া খাবলৈ আহিছে যে আমাৰ দৰে দুখীয়া মানুহক তাই চিনি নোপোৱাৰ ভাও ধৰি মুখ ঘূৰাই দিলে জানেনে। তাই বাৰু মোৰ লগত এনেকুৱা কৰিব লাগেনে? গোটেই মানুহখিনিয়ে কৈছিল বোলে তহঁতৰ পাহি আহিছে নহয় বিয়ালৈ, ইমান ধুনীয়াজনী লাগিছে, গহনাই চাবি নে কাপোৰেই চাবি। মই আকৌ বৰ ভাল লাগিছিল, মুখখন একেবাৰে গৰ্বত ফুলি উঠিছিল। বোলো মোৰ ননন্দীজনী ইমান ধনী ঘৰলৈ বিয়া হৈছে, সুখত আছে, মোৰ বৰ ভাল লাগিছে। কিন্তু যেতিয়া মানুহৰ আগত তাই মোক আওকাণ কৰি পাৰ হৈ গুচি গ'ল, মোৰ বুকুখন দাল বনাবলৈ ধৰিছিল। বৰ দুখ লাগিছিল জানেনে মোৰ। তেনেকুৱা স্থলত ৰিকু মাইনাক তালৈ পঠিয়াই দিয়াটো জানো ভাল হ'ব? মা, তোমালোকে কিবা এটা কৰিলেও পেহীয়ে মোক একো নকয় চাবাচোন। তুমি এনেই মিছাকে চিন্তা কৰিছা। মোক যাবলৈ দিয়া নাই, মোৰ বহুত মন গৈছে। হেৰা হ'ব দিয়া, তাই ইমান জেদ কৰিছে যেতিয়া পেহীয়েকৰ ঘৰলৈ তাইক এবাৰ লৈ যাওঁ। মই বাৰু নোসোমাওঁ, তাইক বাটতে মই নমাই দিম, ঠিক তাই যাব। ভিতৰলৈ কিন্তু মই নোসোমাওঁ দেই ৰিকু, তুমি নিজেই যাবা। হ'ব দেউতা, হ'ব, মই নিজেই সোমাই যাম। তুমি মাত্ৰ মোক সেইখিনি থৈ আহিলেই হ'ল। পেহী ঘৰলৈ যাম মই। দেখিলে তাই ফূৰ্তিটো, পেহীকৰ ঘৰলৈ যাবলৈ পাম বুলি গোটেইজনী ফূৰ্তিত ততেই নাই। হ'ব দিয়ক, তাই মনৰ আশাটোকে পূৰণ হ'ব। থৈ আহিবগৈ আৰু আপুনি, উপায়টো নাই। হেৰি, এটা কাম কৰিম দিয়ক, মই আজি কচুথুৰ দুডালমান বুটলিম। আৰু এতিয়া এই কণবিলাহীৰ লগত কচুথুৰ পিটিকা কৰি তাই খাই বৰ ভাল পায় নহয়। লগতে মচন্দৰী দুডালমানো দি পঠাম। তেনেকৈ বস্তু কেইটামান দি পঠিয়াব লাগিব। ঘৰৰ শাক পাচলি কেইটামান বুটলি পেলাই তাইলৈ বুলি দি পঠাম। কিমান দিন যে হ'ল তাই ঘৰৰ বস্তু খাবলৈ নোপোৱা। ধনী মানুহ সেইবিলাকে চাগে ক'ত ঘৰত খেতি কৰে, বজাৰৰ পৰা কিনি আনি চাগে সেই সাৰ দৰাকে খায়। গতিকে মই তাইলৈ বুলি কচুথুৰ বুটলোগৈ ৰ'ব, ধুনীয়াকৈ টোপোলা কৰি দি পঠিয়াম। তাই খাই বৰ ভাল পাব। তুমি মোৰ একদম মনৰ কথাটোকে ক'লা। আৰু তাই সেই গুটি আলু খাই ভাল পায় নহয়, দুটামান গুটি আলু পেক কৰি দিবা। কাৰণ সেই তাই গুটি আলু বুলি ক'লে একেবাৰে পগলা আৰু বেছি বস্তু দিব নোৱাৰো নহয়। আকৌ বাটতে আকৌ সেই তাইক মই নমাই থৈহে আহিম ঘৰলৈ। মই যোৱাহেঁতেনতো বস্তাতে ভৰাই দিলোহেঁতেন, কিন্তু এতিয়া ইমানকৈ দিবও নোৱাৰো। পাহিয়ে যিমানখিনি দাঙিব পাৰিব সিমানখিনি হ'ব আৰু। ঠিকেই কৈছে দিয়ক। সেই লগতে আকৌ সেই বগৰী খুন্দা গুড়ি অকণমানো দি পঠিয়াব লাগিব। তাই গৰমৰ দিনত বগৰী গুড়া সেই পানীখিনি খাই ইমান ভাল পায়। সেইবিলাক যে দেখিলে তাই বৰ ফূৰ্তি পাব জানেনে। তুমি বৰ ভাল চিন্তা কৰিছা। এই গোটেইখিনি বস্তু কাইলৈ গোটাই থবা। ৰাতিপুৱাই নি মই পাহিক বাটতে নমাই থৈ আহিমগৈ। আৰু মোনাখনো তাইকে দিম আৰু যেন তেনে সেইখন নিব। আৰু তাই পদূলিমুখতে নমাই থৈ আহিমগৈ পটককৈ কোনেও নেদেখাকৈ। নহ'লে আকৌ বেছি দূৰ বেছিজনীয়ে মোনাখন দাঙি দিব নোৱাৰিব নহয়। সেই গাখীৰ পানী অকণো থবা আকৌ, কাইলৈ লাগিলে ঘৰতে খাব নালাগে। তাইৰ কাৰণে বটল এটাত ভৰাই দি পঠিয়াবা। তাই বৰ ভাল পাব। তাই গাখীৰ চাহ খাই বৰ ভাল পায় নহয়। নহ'লে নাৰিকলৰ লস্কৰা কেইটামানো বনাও নেকি? তাই খাই বৰ ভাল পায় নহয়। তাই খাই ভাল পোৱা বস্তুকেইটা দি পঠিয়ালে তাই বৰ ভাল পাব জানেনে। বনোৱা যদি বনোৱা আকৌ। নাৰিকলৰ লস্কৰা খাইতো ময়ো ভাল পাওঁ। তাইৰ লগতে আমাৰো পেট মুকলি হ'ব নে কি কোৱা? হ'ব দিয়ক, নিজৰ কথাটো চিন্তা কৰিব নালাগে। আপুনি সদায় খাই থাকিবলৈ পায়, তাই একো এতিয়া খাবলৈ নাপায় নহয়। ঐ দেখি নন্দেকলৈ ইমান মৰম। সঁচাকৈ দেই, তুমি তাইক বৰ মৰম কৰা। নিজৰ ভণ্টিৰ দৰে তুমি তাইক মৰম কৰিছিলা, কিন্তু তাইহে আমাৰ কথা নুশুনি গুচি গ'ল। ভগৱানৰ কৃপাত বাৰু তাই সুখত আছে বুলি জানি বৰ ভাল লাগিছে। এনেকৈ যেন সদায় সুখত থাকে আৰু। তাকেহে, ময়ো তাকেই ভাবিছো। তাই সুখত থাকিলে লাগিলে আমাৰ ঘৰলৈ নাহিলেই হ'ব। তাই সুখত থাকিলে আমিও সুখ পাম। কিন্তু তাই যদি দুখত থাকে আমাৰো বৰ দুখ লাগিব। সেইকাৰণে এতিয়ালৈকে যিমানখিনি সুখত আছে তাই, কথাবোৰ শুনি বৰ ভাল লাগিছে। সদায় যেন সিহঁতৰ সংসাৰখনত সুখেই হৈ থাকে, সুখেৰে ভৰি পৰক সিহঁতৰ সংসাৰখন। ময়ো তাকেই কামনা কৰোঁ। মোৰ লগত আকৌ সিদিনাখনি আকৌ ৰমেনে কি কৈছে জানানে? বোলে ৰাজ একেবাৰে ভাল ল'ৰা নহয়। তোমালোকৰ বোলে পাহি গৈ পেলাই বহুত বেয়া কাম কৰিলে। এতিয়া নতুন কাৰণেহে সেই মৰম চেনেহ কৰি আছে। বোলে 1 বছৰমান পাৰ হৈ যোৱাৰ পিছত গম পাই যাবা, এনেকৈ কৈছে। কথাটো শুনি মোৰ বৰ দুখ লাগিল জানানে। তাকে গালি দিলোঁ। তইনো বোলো সেই কি অমংগলীয়া কথাবোৰ লাগি আছ? কি কথাবোৰ শুনাইছ মোক? ছোৱালীজনী সুখত থকা দেখি তই জ্বলিছ নেকি? এনেকৈ ক'লো খঙতে। হয় দিয়ক পাই, কি যে অমংগলীয়া কথা কিছুমান কয়। তাই বাৰু আমাৰ হকা বন্ধা নামানি গ'ল আৰু, কিন্তু সেই বুলি আৰু আমি তাইৰ কথা অমংগলীয়াকৈ পাতিম নে বাৰু? তাই সদায় সুখত থকাটোৱে আমি বিচাৰোঁ, আৰু আছেও, আৰু পিছলৈ থাকিলেই হয় আৰু ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিম। ৰিকুৱে দেউতাকৰ লগত পেহীয়েকৰ ঘৰলৈ বুলি ওলালে। তাই পেহীয়েকৰ ঘৰত পেহীয়েকৰ লগত হোলী খেলিবলৈ বৰ আশা। সেইবাবে তাই পেহীয়েকৰ ঘৰলৈ ওলাইছে। পেহীয়েকৰ ঘৰখন ধনী বুলি গম পাই তাইৰ মনত বৰ ফূৰ্তি। তাই পেহীয়েকৰ ঘৰত থাকি বৰ ভাল পাব। পেহীয়েকে তাইক বৰ মৰম কৰিব। সেই আশাৰে তাই দেউতাকৰ লগত ওলাইছে পেহীয়েকৰ ঘৰলৈ বুলি। আৰু ভনীয়েকৰ ঘৰলৈ বুলি মৰমতে ককাইক নবৌকে দি পঠিয়াইছে কচু, কণবিলাহীৰ পৰা আৰম্ভ কৰি নাৰিকলৰ লস্কৰালৈকে। তাই খাই ভাল পোৱা সকলো বস্তু গোটাই এটা মোনাত ভৰাই মোনা কৰি দি পঠিয়াইছে। কোনেনো ইমান তেতুফালে চাই জানো? ভণ্টি, তুমি কোন? কাক বিচাৰিছা তুমি? মই সেই পেহীহঁতৰ ঘৰলৈ আহিছো। পেহী নাই নি? মই সেই আকৌ ৰিকু, এই পেহী ঘৰলৈ আহিছো। আমাৰ পেহী কেইখন ঘৰলৈ আনিছে। আপুনি কোননো? পেহী মানে কাৰ কথা কৈছা তুমি? আমাৰ পেহী নামটো পাহি।
এইখন ঘৰ কাম কৰা ছোৱালী। ৰবা ৰবা, মই পাহিবক এতিয়াই মাতি দিছো। মাতি দিয়কচোন। তুমি ৰবা, মই এতিয়াই মাতি আনিছোগৈ। ৱাও, ইমান ধুনীয়া লাগিছে ঘৰটো। মই যে ইয়াৰ পৰা নাযামেই এনেকুৱাই লাগিছে। এই দুদিনমান থাকিয়ে যাম আৰু পেহী ঘৰত পাই। থাকি বৰ ভাল লাগিব। ইমান যে ধুনীয়া ঘৰটো, ইমান ধুনীয়া ধুনীয়া বস্তু যে মই আগতে কেতিয়াও দেখাই নাছিলো পাই। পেহী, আৰু তই আহি পেলাই তাৰমানে ইমান কৰি টেটু ফালি আছিলি। চিঞৰিলেও টেটু ফলা হয়নে? তোৰ যে সেই আগৰ খংটো নুগুচিলা ন পেহী? থাক, কথা এটা সৰু সৰুকৈ ক। ডাঙৰ ডাঙৰকৈ ক'বলৈ এইখন ভিকহুৰ ঘৰ বুলি ভাবিছ নেকি? হা পেহী, কি কৈছ তই এইবোৰ? তই মই ইয়ালৈ অহাৰ পৰা বেয়া পাইছ নেকি? তই একেবাৰে এইখন ঘৰলৈ আহিছ বুলি মই বৰ ভাল পাইছো বুলি ভাবিছ নেকি তই? পেহী, তই মোক ধেমালি কৰিছ ন? তোৰ আগৰ স্বভাৱটো যোৱাই নাই আৰু। শুন ল, এই মোনাটো দাঙি দাঙি মোৰ একদম ভাগ লাগি গৈছে। মাহঁতে কচু, ঢেকীয়া, গুটি আলু, কণ বিলাহী, নাৰিকলৰ লাডু এই চব ভৰাই দি পঠিয়াইছে তই খাই ভাল পোৱা বস্তু। শুনচোন লৈ যা। চুপ, বৰ একেবাৰে ভাল বস্তুটো আনি দিছে। মই এতিয়া সেইবোৰ বস্তু খাই ভাল নাপাওঁ বুজিছ? লৈ যা নিজৰ ঘৰলৈকে। পেহী, তাৰমানে তই মোক সঁচাকৈ এনেকৈ গালি পাৰি আছ? তই কি ভাবিছ মই তোক মিছাকৈ কিবা কৈ আছো? কেনেকুৱা জনী হৈ আহিছে চাচোন। ফ্ৰকটোৰ অৱস্থা চা। ভাল ফ্ৰক এটা পিন্ধিব পৰা নাই হা? তই আহি পেলাই মোক মানুহৰ আগত লাজ দিবলৈ আহিছ এইখন ঘৰলৈ? তই মোক এনেকৈ কলি পেহী, মোৰ ভাল ফ্ৰক এইটোৱে, তই দেখোন জানই। চুপ চুপ, কান্দি দেখুৱাবলৈ নাহিবি। মাৰে বাপেৰে দেখোন মই একেবাৰে ধনী ঘৰলৈ বিয়া হোৱাৰ কাৰণে বৰ জ্বলি মৰিছে। তইনো কিয় আহিব লাগে হা? ৰাজৰ লগত বিয়া হোৱাৰ কাৰণে তোৰ মাৰে বাপেৰে মোক কিমান বাধা দিলে। এতিয়া তোক কিয় ইয়ালৈ পঠিয়াইছে? যা বুলি কৈছো, গুচি যা। তোক দেখি পেলাই ইয়াৰ মানুহে হাঁহিব। তোৰ এই ৰূপটো দেখিলে তোক মোৰ ভতিজা বুলি চিনাকি দিবলৈ মোৰ লাজ লাগিব। গুচি যা। তই মোক এনেকৈ ক'ব পাৰিলি? মই তহঁতৰ ঘৰলৈ আহিছিলো তোৰ লগত হোলী খেলিম বুলিহে। তোৰ লগত প্ৰতিবাৰে হোলী খেলো, যোৱাবাৰ খেলিব নাপালো। তই বিয়া হৈ গুচি আহিলি। দেউতাই ক'লে অহা বছৰলৈ পেহীৰ লগত হোলী খেলিবলৈ যাবি। সেইকাৰণে মই হোলী খেলিবলৈ বুলি আহিছিলো। তই মোক এনেকৈ ক'লি পেহী। চুপ চুপ, পেনপেনা দেখুৱাবলৈ আহিছ হা? দেখা নাই আমাৰ ঘৰত কাম কৰা ছোৱালীজনীও তোতকৈ ভালকৈহে পিন্ধি আছে। মাৰে বাপেৰে যিমানৰ মানুহ সিমানৰহে সেই চিন্তা কৰিব পাৰিব। ভাল ফ্ৰক এটা পিন্ধাই পঠিওৱা নাই। অৱস্থা চাচোন গাটোৰ। ফ্ৰকডালৰ অৱস্থা চোৱা। এইডাল ফ্ৰক পিন্ধি পেলাই তাই পেহীয়েকৰ ঘৰলৈ আহিছে হা? ধনী মানুহৰ ঘৰলৈ কেনেকৈ আহিব লাগে নাজানা হা? মোক চাচোন মই কিমান ষ্টেণ্ডাৰ্ড আছো ঘৰত দেখিছ? তোৰ মাৰে এনেকুৱা এযোৰ কাপোৰ জীৱনত চুইও পোৱা নাই, পিন্ধাটো দূৰৰে কথা। আৰু তই এই গেলা ফ্ৰকডাল পিন্ধি তই মোৰ মান সন্মান খেদিবলৈ আহিলি এইখন ঘৰত হা? মা দেউতাই ঠিকেই কৈছিল, মোক আহিবলৈ মানা কৰিছিল। মইহে তোলৈ বৰকৈ মনত পৰাৰ বাবে এইবাৰ তোৰ লগত হোলী খেলিম বুলি আহিছিলো। কিন্তু তই মই কৈছো নহয় তই ইয়াত কান্দি নেদেখাবি বুলি। যা, যেনেকৈ আহিছো তেনেকৈ উভতি যা। তোৰ মায়ে বাপেৰৰ লগত মই সম্বন্ধ কেতিয়াবাই শেষ কৰিলো। এইখন ঘৰলৈ মই ভৰি দিবলৈও নাযাওঁ। ৰাজাৰ লগত বিয়া হোৱাৰ কাৰণে মোক একেবাৰে মায়ে বাপেৰে দেখিবই নোৱাৰা হ'ল। তাইক ভাল পাই থাকোঁতে যিমানে কথা শুনাইছিলে, এতিয়া দেখিছ মই কিমান ধনী ঘৰৰ বোৱাৰী হ'লো। দেখিছ মোৰ ঘৰৰ অৱস্থা চাই ল, মাৰা বাপেৰ আগত গৈ কবিগৈ। তহঁতৰ নিচিনা ভিক্ষাৰী হৈ থকা নাই এতিয়া মই, বুজিলি? হ'ব দে পেহী, মই যামগৈ। তই আৰু মোক একো নকবি। তই এনেকৈ কবি বুলি জনা হ'লে মই কেতিয়াও নাহিলোহেঁতেন। যা যা, টোপোলা তিনি ঘৰতে তহঁতে খাগৈ। মই নাখাওঁ। মই এতিয়া সেই নাৰিকলৰ লাডু ভাল নাপাওঁ বুজিছ? মই এতিয়া বাৰ্গাৰ, পিজ্জা এইবোৰ খাওঁ। তহঁতৰ দৰে মই কচু ঢেকীয়া বুটলি নাখাওঁ। এতিয়া সেইবোৰ মোৰ প্ৰিয় বস্তু নহয়, আগতে আছিল বুজিলি? এতিয়া সেই সোপা নি ঘৰত আটাইকেইটা বহি তহঁতেই খাগৈ যা। সেই সোপা খাই লৈ ঘৰতে হোলী খেলিবি। ধনী মানুহৰ ঘৰত হোলী খেলাৰ আশালৈ নাহিবি। যা, গুচি যা এতিয়াই। চাইছো পেহীটো, তই মোৰ সেই আগৰ পেহীজনীয়ে আছিলি নে? যিজনী পেহীয়ে মোক ইমান মৰম কৰিছিলি। মই দুখ পালে কান্দিছিলি, মোক চুলি বান্ধি দিছিলি, স্কুলত যাবৰ বাবে উলিয়াই দিছিলি। সেইজনী পেহী তয়েই নে? সঁচাকৈ মানুহৰ মুখত শুনিছিলো মানুহে বোলে টকা পইচা চুবলৈ পাই সলনি হয়, অহংকাৰী হয়। মই কিন্তু সেই কথাটো বিশ্বাস কৰা নাছিলো। কিন্তু আজি নিজ চকুৰে সেয়া দেখিলো, বিশ্বাসো কৰিলো। তই সঁচাকৈ বহুত সলনি হৈ গলি পেহী, বহুত সলনি হৈ গলি। তই মোৰ সেই মৰমৰ পেহীজনী হৈ থকা নাই। তই এতিয়া এজনী ধনী ঘৰৰ অহংকাৰী বোৱাৰীলৈ পৰিণত হলি। হ'ব দে অ। বহুত ডাঙৰ ভুল কৰিলো পেহী তোৰ ওচৰলৈ আহি। কিমান যে আশা কৰি আহিছিলো তোৰ লগত আজি এবাৰ হোলী খেলিম বুলি। কিন্তু তই দেখোন মোৰ জীৱনৰ পৰাই গোটেই ৰংবোৰেই নাইকিয়া কৰি দিলি অ। যি ভাবা ভাবি থাক, যা ওলাই যা। অলপ পাছতে আমি এতিয়া হোলী খেলিম। তোৰ লগত লেকচাৰ দি থাকিবলৈ আমাৰ একেবাৰে সময় নাই। হ'ব দে অ, তোক অসুবিধা হোৱাকৈ মই আৰু একোৱেই নকৰো অ পেহী। তই সুখত থাক অ পেহী। ইমানবোৰ হোলী আহি থৈছে। মই ভাবিছিলো পেহীৰ লগত হোলী খেলিম, কিন্তু মোৰ আজি এনেকুৱা লাগিছে যে মোৰ জীৱনৰ ৰঙেই সলনি হৈ গ'ল।
নাছিলো পেহীয়ে যে মোক এনেকৈ ক'ব বুলি তোমাৰ আকৌ কি হ'ল ওলাই আহিলা দেখোন নাই বাইদেউ মই ঘৰলৈ যাবলৈ আহিছো আৰে তুমি আহিছিলাহে মই আকৌ ভাবিছিলো তুমিও আহিছা আজি হোলী খেলি বিৰাট মজা লাগিব এয়া দেখিছানে কিমান ৰং আনি থৈছে বাইদেউহঁতে সকলোৱে মিলি বোলো হোলী খেলিম তুমি আকৌ যাবলৈহে ওলালা কি কৰিব বাইদেউ আমাৰ দৰে দুখীয়া মানুহৰ কপালত সেইবোৰ তাই তোমাৰ কি হ'ল বাৰু এনেকে কান্দিছা যে কিবা ক'লে নেকি তোমাক বাইদেৱে সেইবোৰ বহুত কথা মই যাওঁ দিয়ক বাইদেউ বাইদেউ কিবা ক'লে নেকি ঠিক নাই দেই ইছ ৰাম ৰাম বৰ বেয়া লাগিছে পাই অকণমানি ছোৱালীজনী কেনেকৈ কান্দি কান্দি গৈছেগৈ ধনী মানুহৰ কথাহে আৰু তাক কেতিয়া কি ব্যৱহাৰ কৰে ঠিক নাই আৰু এই নতুনকৈ অনা বৌজনী যে কথা ক'বই নালাগে আৰু বৰ অহংকাৰী দৰে কথা কয় কথাবোৰ কিবা মোৰ হজমেই নহয় নিশ্চয় বৌয়ে কিবা ক'লে তাইক যাবলৈ মানা কৰিছিলো নহয় নুশুনিলি এতিয়া পালি মছলা উপযুক্ত উপহাৰ দি ঘূৰাই পঠিয়ালে তোক তাই বাৰু ছোৱালীজনীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে সঁচাকৈ বহুত বেছি সলনি হৈ পৰিল তাই এই কণমানি ছোৱালীজনীক ডুবাই তাই কেনেকৈ এনেকুৱা কথা ক'ব পাৰিলে মই যে সপোনতো ভবা নাছিলো তাই এনেকুৱা ব্যৱহাৰ কৰিব বুলি ছোৱালীজনীয়ে মনত কম কষ্ট পাই আহিছেনে কিমান আশা কৰি গৈছিল তাই পেহীয়েকৰ ঘৰত হোলী খেলিবলৈ কিন্তু আজি তাই বাৰু তাইক এয়া কৰিব লাগেনে মা দেউতা তোমালোকৰ কথা নুশুনি মই ভুল কৰিলো মোক ক্ষমা কৰি দিবা তোমালোকৰ কথা নুশুনাৰ ফল মই পালো মই আৰু কেতিয়াও পেহী ঘৰলৈ যাম বুলি নকওঁ ধনী ঘৰলৈ পৰিলে বুলি তাই ইমান বেছি অহংকাৰ হৈ পৰিছে নহয় এই অহংকাৰ এদিন নিশ্চয় খৰ্ব হ'ব তাই নিজকে পাহৰি পেলাইছে তাই কি আছিল কি হ'লগৈ এই সকলোবোৰ পাহৰিলে তাই মানুহক ব্যৱহাৰ নজনা হ'ল টকা চুবলৈ পাইছে ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাই তাই মানুহক ব্যৱহাৰ কৰিবলৈ পাহৰি গ'ল কেনেকৈ কৰিব লাগে এই কণমানি ছোৱালীজনীক তাই আজিও তোমাৰ এনেকুৱা অৱস্থা কৰি পঠিয়াব লাগেনে সঁচাই মনত আজি বহুত বেছি দুখ পাইছো মই তোৰ লগৰ কেইজনী আহি তোক চিঞৰি ফুৰিছে যা ঘৰত সোমাই এনেকৈ কান্দি থাকিব নালাগে যা হোলী খেলগৈ নাই মা আজি মোৰ খেলিবলৈ একেবাৰে মন নাই মনটো মোৰ বহুত বেয়া মই নাযাওঁ বুলি কৈ দিয়া সিহঁতক ৰিকু নাপায় নহয় এনেকৈ মন মাৰি ঘৰতে সোমাই থাকিবলৈ যা লগৰ কেইজনীৰ লগত খেলিলে অন্ততঃ তোৰ মনটো ভাল লাগিব যাই ঘৰৰ ভিতৰতে সোমাই থাকিব নালাগে যা দেউতাই ঠিকেই কৈছে যা বাহিৰত অকণমান খেলিবলৈ গ'লে অন্ততঃ তোৰ মনটো ভাল লাগিব ভিতৰতে থাকি কান্দি কান্দি কি কৰিবি এই হোলীৰ দিনাখন গোটেই ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰি হোলী খেলি ফুৰিছে আৰু তই যদি ঘৰত এনেকৈ কান্দি কাটি সোমাই থাক আমাৰ মনটো বাৰু কেনেকুৱা লাগিব কচোন চাচোন ল'ৰা ছোৱালীবোৰে কিমান হুলস্থুল কৰিছে ইটোৱে সিটোক ৰং লগাই আৰু তই এনেকৈ থাকিলে আমাৰ ৰংবোৰ নাইকিয়া হৈ যাব যাচোন অন্ততঃ মা দেউতাৰ মুখলৈ চাই যা আমাৰ কথা নুশুন নেকি তই মোৰ অকণো যাবলৈ মন নাই কিন্তু তোমালোকৰ মুখলৈ চাইহে যাবলৈ ওলাইছো বৰ দুখ লাগিছে ছোৱালীজনীকনো বাৰু তাই এনেকুৱা কৰিব লাগে নে চোৱাচোন ইমান অহংকাৰী হৈ পৰিব বুলি মই যে কেতিয়াও ভবা নাছিলো তাই যে ইমান তললৈ নামিব পাৰিব তাইক মোৰ নিজৰ ভণ্টি বুলি ক'বলৈ মোৰ আজি লাজ লাগিছে তাইক মই ইমান মৰম কৰি সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো আজি তাই মোৰ ছোৱালীজনীক দুখীয়া ভিখাৰী বুলি এনেকৈ বাৰু তাই অপমান কৰি পঠিয়াই দিব লাগেনে তাকেহে ইমান আশা ভাষা কৰি তাই গৈছিল ধনী পেহীয়েকৰ ঘৰত খেলিব পেহীয়েকৰ লগত ফুৰিবলৈ যাব সিহঁতৰ গাড়ীত উঠিব টিভি চাব কিমান যে কালিৰ পৰা তাইৰ সপোন আছিল কিন্তু আজি তাই সেই সপোনৰ ৰংবোৰ যেন আজি হেৰাই থাকিলে ক'ৰবাত হোলী খেলিবলৈ গৈছিল কিন্তু তাই হোলীৰ ৰংখিনি যেন আজি নোহোৱা হৈ গৈছে বাৰুকৈ ছোৱালীজনী গ'ল বুলিহে খেলিবলৈ নহ'লে লোকৰ ল'ৰা ছোৱালীয়ে ফূৰ্তি কৰি থাকি ঘৰৰ জনীয়ে যদি মন মাৰি থাকিলেহেঁতেন মনটো বৰ বেয়া লাগিলেহেঁতেন গম পাইনে কি কৰিবা আৰু উপায় নাই বাদ দিয়া আৰু এতিয়া সেইবোৰ কথা ছোৱালীজনী অন্ততঃ খেলিবলৈ বুলি ওলাই গ'ল তাকে মনটো ভাল লাগিছে জানানে হোলীৰ দিনাখনি মই অকণমান সোনকালে আহিবলৈ ক'লো তেওঁ মোৰ কথা নুশুনিলে ইমান সময় হ'ল এতিয়ালৈকে সোমোৱাহি নাই তোৰ দিয়াৰ কথা তইহে গম পাবি মই কি জানিম সেইবোৰ কথা নহয় মানে আপোনালৈ ফোন কৰিছিলে নেকি বোলো নাই কৰা বুলি ফোন টিভিটো অফ কৰি দে মই শুমগৈ এই বুঢ়ীজনী যে কথা এটা সুধিলেও ভালকৈ উত্তৰ দিব নোৱাৰে এওঁ মানে কি হ'ল জানো একেবাৰে সোনকালে আহিবলৈ ক'লো আজিহে দেৰি কৰিবলৈ ল'লে একেবাৰে হোলীৰ দিনাখনিও একেবাৰে ঘৰত থাকিবলৈ সময় নাই ইমাৰ্জেঞ্চি ক'ৰবালৈ সেই গৈহে আছে পাহৰিলে নেকি মটৰ জালত দৰ্জা খোলা আছে সোমাই আহিলেই হ'ল ঐ তই কি মই দৰ্জা খুলিবলৈ শুনা নাছিলি নেকি চি কটা আজিও মানে মদ সোপা গিৰি আহিছে আঁতৰি যায় এইখিনিৰ পৰা কাক মদ আহি বুলি ক'বলৈ হা তোমাকে কৈছো আৰু কাক ক'ম গোটেইকেইটা তাত সোমাই দিম মই
কাক কথা ক'ব লাগিছ হা মোক মদাহী বুলি ক'ব লাগিছ কি তুমি মোক চৰ মাৰিম বুলি ক'লা হা তুমি মোক চৰ মাৰিলা হা বেছি মুখ চলাইছ নহয় তোক আজি তই মোক মদাহী বুলি ক'ব লাগিছ হা মই মোৰ পইচাৰে মদ খাইছোঁ তই ক'ব লাগিব না তোক আজি মই মোৰ আচল ৰূপটো দেখুৱাই দিম তোক আজি মই কি কৰি আছোঁ চাই ল বল ৰুবলৈ বল মদাহী বুলি নকয় কি বুলি ক'ব লাগে হা এই দিয়া বুলি কৈছে এই দিয়া তোক আজি মই ভালকৈ পিটন দিম তই মোক সদায় বেছি বেছি কথা কওঁ পাইছ তই মই নাপাৰিবা তই মোক মদাহী বুলি ক'ব লাগিছিলি হা তোক আজি মই ওলাই যা বুলি কৈছোঁ তই মোৰ ঘৰৰ পৰা তোৰ নিচিনা এজনী মোৰ আৰু কোনো প্ৰয়োজন নাই যা এতিয়া ওলাই যা ক'ত যা তই তোৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই কেৱল দুদিনমানৰ কাৰণে তোক মই ভাল পাইছিলোঁ তোৰ নিচিনা মোৰ হাজাৰজনী আছে মাইকী তোক মোৰ কোনো প্ৰয়োজন নাই ওলাই যা আজি মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা বুলি কৈছোঁ কলৈ যাম মই কলৈ উলিয়াই পঠিয়াইছা তুমি মোক তেনেকুৱা নক'বা মই তোমাক বহুত ভাল পাওঁ মোক ঘৰৰ পৰা উলিয়াই নিদিবা প্লিজ গেট আউট মোৰ সন্মুখৰ পৰা গেট আউট ফ্ৰম মাই হাউচ তোক মই ৰাতিপুৱা যাতে মুখ নেদেখোঁ ওলাই যা বুলি কৈছোঁ ওলাই যা তোক মই কেৱল দুদিনৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ কেনেকৈ মই তোৰ লগত এবছৰ পাৰ কৰিলোঁ মই নিজেই নাজানো এতিয়া তোক মোৰ ভাল নলগা হৈছে ওলাই যা বুলি কৈছোঁ এতিয়া ওলাই যা মদাহী বুলি ক'লে লাজ পাইছে মায়াকে তোক বুজাওক না আপুনি মই সেইবোৰ একো কৰিব নোৱাৰোঁ সি আনিছে তোক সি যি কৰে তাকে কৰ তোক যদি ঘৰ পাউলিয়াই দিছে ঘৰৰ পৰা ওলাই যা মোৰ তাত ক'বলগীয়া একো আপত্তি নাই মোৰ পচন্দ তোক অনা নাই নহয় মই তোক এনেও পচন্দ নকৰোঁ মোৰ ল'ৰাই যায় যি কৰে কৰি থাকক মোৰ তাত একো আপত্তি নাই তোক ওলাই যাবলৈ কৈছে যেতিয়া ওলাই যা এইখন ঘৰটোৰ কাৰণে কোনো ঠাই নাই মা আপুনি তেনেকৈ ক'লে কৈছোঁ মোৰ ল'ৰাই যেতিয়া ওলাই যাবলৈ কৈছে মই কিয় ৰাখিম হা তই মোৰ ল'ৰাৰ লগতে বিয়া হৈছিলি মোৰ লগত নহয় নহয় যা ওলাই যা এতিয়া মই ওলাই গ'লে আপুনি ভাল পায় কি হ'লো এনেকৈ টোপনি পৰা উঠাই দিলা যেন সপোন দেখিলা নেকি কিবা এই সপোন দেখা নাই পিছফালৰ দৰ্জাখন কোনোবাই খোলা নিচিনা লাগিছে কি কথা ক'ল চাওঁ কোনে খুলিব পিছফালৰ দৰ্জাখন সেইখনতো আমাৰ ঘৰ মানুহকেইটাৰ বাহিৰে কোনেও বাহিৰৰ পৰা খুলিব নোৱাৰো হেৰি ব'লকচোন যাওঁ কিজানি চোৰটোৰে সোমাইছে নেকি বোলাচোন বোলা বচাই আহোঁগৈ বোলা আৰে তোমাৰ চকুতে কি হ'ল একেবাৰে দেখোন চকুটো গোটেই তেজ মৰি থকা নিচিনা হৈ আছে দাদা মোক তহঁতে ক্ষমা কৰি দে তহঁতৰ কথা নুশুনি মই সেই মদাহীটোৰ লগত বিয়া হৈ মোৰ অৱস্থা চাচোন মোক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই খেদি পঠিয়াইছে মাকে পিতেকে লগ লাগি মোক ঘৰৰ পৰা উলিয়াই দিছে মই কোনোমতে আহি তেনে ঘৰ সোমাইছোহি কি মাৰপিট কৰি এনেকৈ উলিয়াই পঠিয়াই দিছে হ'ব মোক মাৰপিট কৰি এনেকৈ উলিয়াই দি পঠিয়াইছে সি এটা মস্ত মদাহী মোক সি প্ৰায় মাৰপিট কৰি থাকে কিন্তু ঘৰৰ পৰা উলিয়াই দিয়া নাছিল কিন্তু আজি মাক পিতেক দুয়োটাই মিলি মোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিছে হয় নেকি তোক গতিয়াই উলিয়াইছিলি এতিয়া পিছে ইয়ালৈ কিয় আহিছ দাদা তই এইবোৰ কি কৈছ মই মোৰ নিজৰ ঘৰখনলৈ নাহি কলৈনো যাম তোৰ ওচৰলৈ নাহি এতিয়াহে গম পালি সেইখন যে তোৰ নিজৰ ঘৰ বুলি মই যে তোৰ দাদাৰে বুলি ইমান দিনে যে ধনী ঘৰলৈ বিয়া হৈ এইখন ঘৰত এখন ভৰি থবলৈ নাহিছিলি সেই কথাটো মনত আছেনে নাই ধনী ঘৰলৈ বিয়া হৈ একেবাৰে ধোঁৱাচাঙত উঠিছিলি এতিয়া পিছে কিয় ধোঁৱাচাঙৰ পৰা তলৈ নামি আহিলি হা দাদাৰে ঠিকেই কৈছে আমাৰ হাজাৰ হাকা পঠা দিয়াৰ পাছতো তুমি বৰ একেবাৰে সুফাইদাক মাৰি সেই ল'ৰাটোৰ লগত পলাই গৈছিলা হা এতিয়া পিছে কিয় এনেকুৱা কৰিলে তোমাৰ লগত মই জনা নাছিলোঁ সি যে ইমান বেয়া ল'ৰা হ'ব বুলি সি মোৰ দৰে আৰু কিমানজনীক ভাল পাই আছে ঠিক নাই আৰু ভাল পাই বিয়াৰ প্ৰস্তাৱ দি থৈছে মই এতিয়াই লাহে লাহে তাৰ আচল চৰিত্ৰটো গম পাইছোঁ কথা ক'বলৈ আহিছ তই আজি হোলীৰ দিনাখনি মোৰ ছোৱালীজনীক যিটো অপমান কৰি পঠিয়ালি যিমানখিনি দুখ পাই তাই ঘৰলৈ উভতি আহিছে সেই সৰু ছোৱালীজনী তই এনেকুৱা ব্যৱহাৰ কৰি তোৰ লাজ লগা নাছিল হা ধনী ঘৰৰ বোৱাৰী হৈ অহংকাৰী হৈ তই নিজৰ ভতিজাৰে যদি এনেকুৱা ব্যৱহাৰ কৰিলি কিমান আশা কৰি তাই তোৰ ঘৰলৈ গৈছিল তই জান হা ধনী ঘৰৰ বোৱাৰী হৈ অহংকাৰী হ'ল তোৰ অহংকাৰী হৈ পেলাই তই অকণমানি সেই ছোৱালীজনীক তই কেনেকৈ কথা ক'ব লাগে সেয়া তই বুজি নাপালি হা দাদা মোক ক্ষমা কৰি দে হয় দে মই বৰ অহংকাৰী হৈ পৰিছিলোঁ ধন টকা পইচা চুবলৈ পাই মই নিজে কি আছিলোঁ পাহৰি গৈছিলোঁ
ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দে। তোমাকনো ক্ষমা কৰি দিব পাৰিনে? আমাক কিবা কৈছিলা সেয়া আমি মানি লৈছিলোঁ, কিন্তু সেই অকণমানি ছোৱালীজনী কি ভুল কৰিছিল হা? নিজৰ পেহীয়েকৰ ঘৰত তাই হোলী খেলিবলৈ গৈছিল, নিজৰ পেহীয়েকজনী ঘৰত অকণমান ফূৰ্তি কৰিম বুলি কৈছিল, কিন্তু নিজৰ পেহীয়েকে তাইক সিমান অপমান কৰি পঠিয়ালে হা? তুমি ভাবিছানে সেই কণ মানুহজনী মনত কম আঘাত পাইছে তাই? হা হা তাই ক্ষমা কৰি সি কেতিয়াও নিদিয়ে তোমাক। তই বেয়া নাপাবি ভণ্টি, তোক মই মোৰ মনৰ পৰা কেতিয়াবাই উলিয়াই দিছোঁ। গতিকে তই এইখন ঘৰত স্থান নাপাওঁ। আজি ৰাতিটোৰ বাবে থাক, মানৱতাৰ খাতিৰত তোক মই ইয়াত স্থান দিছোঁ, কিন্তু কাইলৈ ৰাতিপুৱাই যাতে তই এইখন ঘৰৰ পৰা ওলাই গুচি যাওঁ মই কৈ দিছোঁ। তোৰ আৰু মই কেতিয়াও মই তোক পালি থাকিব নোৱাৰোঁ। পোহপাল দি পেলাই কি পালোঁ গম পালোঁ আগতে। এবাৰ সাপে খুটিলে বোলে বেজলৈ হয়। গতিকে তোক আৰু বিশ্বাস কৰি মই আগৰ দৰে আৰু তোক পোহপাল দিব নোৱাৰিম। দাদা তই কি কৈছ? মই কলৈ যাম ক? তোৰ বাহিৰে মোৰ এইখন পৃথিৱীত কোন আছে হা? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ দাদা। মই সেইখন ঘৰলৈ উভতি যাব নোৱাৰোঁ, কাৰণ সি এটা মস্ত মদাহী, তাৰ লগত থাকি মই জীৱনটো কেতিয়াও পাৰ কৰিব নোৱাৰিম। মই গম পাই গ'লোঁ তাৰ মাকজনীও বহুত ছাৰ, মই নোৱাৰিম তাৰ ওচৰত। দাদা তই মোক চান দে। নাই নহ'ব, তোমাক এইখন ঘৰ দ্বিতীয়বাৰ চান্স দিয়া নহ'ব। গতিকে তুমি আজি ৰাতিটো থাকি কাইলৈ কলেজত যাবা, আমাৰ কোনো দৰকাৰ নাই। মা দেউতা তোমালোকে পেহীক তেনেকৈ নক'বা। আৰে তই কি উঠি আহিলি? টোপনিৰ পৰা উঠি আহিবলৈ তোৰ কি দৰকাৰ আছে হা? ৰিকু তই পেহীক ক্ষমা কৰি দে। ৰিকু এই অহংকাৰী পেহীক ক্ষমা কৰি দিব পাৰিবিনে? তোৰ লগত মই বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। তই মোৰ ঘৰখনলৈ কিমান আশাৰে গৈছিলি আৰু মই তোৰ মনত আঘাত দি পঠিয়াই দিছিলোঁ। সেই আঘাতৰ বাবে মই শাস্তি পালোঁ। ৰিকু তই ভিতৰলৈ যা, শুগৈ আমি গৈ আছোঁ। পেহীৰে আজি ৰাতিটোৰ কাৰণে বাবে ইয়ালৈ আহিছে, কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা যাব লাগিব। আমি আৰু পেহীৰক এখন ঘৰত ৰাখিব নোৱাৰোঁ। তোমালোকে এইবোৰ কি কৈছা বাৰু? পেহী জানো আমাৰ নিজৰে নহয়? পেহীয়ে কিবা এটা ভুল কৰিলে বুলি তোমালোকেও ভুল কৰিবানে? পেহীয়ে দেখোন ক্ষমা খুজিছে। প্লিজ মা দেউতা তোমালোকে পেহীক ঘৰৰ পৰা উলিয়াই নিদিবা। তোমালোকে যদি পেহীক ঘৰৰ পৰা উলিয়াই দিয়া ককা আইতা আত্মাই জানো শান্তি পাব? ককা আইতাইতো সকলো দেখি আছে। দেউতা তুমিয়ে কৈছিলা দেখোন যে ককা আইতাই মৰিবৰ সময়ত পেহীক তোমাৰ হাতত গতাই দি থৈ গৈছিল পেহীক ভালে ৰাখিবলৈ। তুমি পাহৰিলা নেকি? এতিয়া যদি তুমি এনেকৈ পেহীক উলিয়াই দিয়া ককা আইতাহঁতেতো দুখ পাব ন? সেইটোতো হয়, কিন্তু তাই দেখা নাই মোৰ কথা একোৱেই নুশুনে। ভালৰ কাৰণে তাইক মই কথা এটা কওঁতে তাই মোক কিমানখিনি অপমান কৰি মোক ভৰিৰে মোহাৰি থৈ যোৱা দি সেই ৰাজৰ লগত পলাই গৈছিল। পালে আজি মচলাটো পালে। দেখিলা পাহি, যিজনী ছোৱালীক তুমি আজি দিনত সিমান বেয়া ব্যৱহাৰ কৰিছা, সেইজনী ছোৱালীয়ে তোমাৰ কথা কেনেকৈ ভাবিলে হা? অন্ততঃ তোমাতকৈ এই ছোৱালীজনী মগজুটো অলপ বেছি আছে, ভাবিছোৱা নিজেই। হয় দিয়া বৌ, তুমি ঠিকেই কৈছা। মই আচলতে এজনী মহামূৰ্খ। তোমালোকৰ কথা, তোমালোকে যদি মোক এইখন ঘৰত থাকিবলৈ ঠাই নিদিয়া মই ক'ত যাম, কিন্তু আজি ৰাতিটোৰ বাবে ইয়াতেই থাকিম। পেহী তুমি ক'তো যাব নোৱাৰা, মই তোমাক ক'লৈকো যাবলৈ নিদিওঁ। তুমি ইয়াতেই থাকিব লাগিব আমাৰ লগত আগৰ দৰে, ন দেউতা? হ'ব দিয়া ৰিকু, একমাত্ৰ তোমাৰ কথাখিনি শুনিহে মই তাইক এইখন ঘৰত থাকিবলৈ ঠাই দিছোঁ আৰু তাইক ক্ষমা কৰি দিছোঁ। চাবি কিন্তু ইয়াৰ পিছত যদি তই কিবা এটা ভুল কৰ নহয়, এই ককাইৰে নবৌৰে কিন্তু মুখখনো দেখিবলৈ নাপাবি, কৈ দিলোঁ। তই মোক থাকিবলৈ দিবি দাদা? মইতো কথা দিছোঁ, মই আৰু কেতিয়াও তোৰ কথা নুশুনাকৈ নাথাকোঁ। তই কোৱা প্ৰতিটো কথাই মই আখৰে আখৰে পালন কৰিম। মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিলোঁ। মই কথা দিছোঁ, মই আৰু কেতিয়াও তহঁতৰ কথা অমান্য নহওঁ। মই তহঁতৰ সকলো কথা শুনিম দাদা। তই যেনেকৈ কওঁ, যি কৰিবলৈ কওঁ মই সকলো কৰিম। আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ সোনকালে পাব আৰু আপোনালোকৰ বাবে পুনৰ এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।